আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়। আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়। আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়। আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়। আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়। আজি মই নতুনকৈ এই হাউলি অঞ্চলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আজি আমি 93 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে 10,000 টকা আজি তেওঁলোকক চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ। এই টকাৰে বিশেষ কোনো কামত নাহিব, তথাপিও এটা উৎসাহ দিয়াৰ কাৰণে, মানসিকভাৱে যদি শক্তি দিব পৰা যায় তাৰ কাৰণে এই 10,000 টকাৰ প্ৰায় 93 গৰাকী ব্যক্তিক আমি দিছোঁ। আমি অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যাতে সোনকালে সুস্থ হয়।